আপুনি ব্যৱসায় কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনাক লাগিব ই বেটাই যদি ইমানেই বিজনেছৰ কথা জানে তেতিয়াহ'লে কিয় বিজনেছ কৰা নাই জীৱনতে কি নাজানো বা আমাৰ জানিবলগীয়া কি আছে এজনৰ মাহিলী উপাৰ্জন 25,000 টকা আৰু আনজনৰ মাহিলী উপাৰ্জন 60,000 টকা আপুনি বাৰু কি গান শুনিব অসমীয়া হিন্দী নে অইন কিবা এক্সট্ৰাকৈ মোৰ পৰা আপুনি পইচা ল'ব নেকি মোৰেই ভাগ্য ভাল যে আপোনাৰ দৰে মানুহ এজনক মই আজি লগ পাইছোঁ তাৰ উপৰিও আৰু 500 টকা এটা বেছিকৈ দিলে সকলকে নমস্কাৰ মই প্ৰদীপ 30 বছৰ বয়সলৈ আপুনি একো এটা কৰিব পৰা নাই জীৱনৰ মূল্যৱান সময়বোৰ শিক্ষা দীক্ষা শেষ হ'ল চাকৰি বাকৰি বাৰু নাই টকাও বাৰু কিয় আপুনি ঘটিব পৰা নাই কিবা এটাতো গণ্ডগোল হৈছে কিবা এটা কৰবাত সামান্য ভুল হৈ গৈছে আৰু যাৰ বাবে আপুনি 30 বছৰ বয়সতো আপুনি ব্যৰ্থ হৈ আছে মূলত আপুনি ধন ঘটিব পৰা নাই ঘৰৰ পৰা আপোনাক হয়তো টকা কেইটামান দিছে 2-3 লাখ টকা ব্যৱসায় হয়তো আৰম্ভ কৰিছে ঋণ লৈছে ব্যৱসায় কিন্তু সফল হ'ব পৰা নাই পিতৃ মাতৃৰ পৰা 2-3 লাখ সাঁচতীয়া টকালৈ আপুনি বিজনেছটো আৰম্ভ কৰিলে প্ৰথমতে ভালকৈ চলিলেও শেষলৈকে কিন্তু আপোনাৰ ব্যৱসায় নোহোৱা হৈ যায় মূলধনো নাথাকে আচলতে কি জানে আমি ভাবিছোঁ যে কৰবাত কিবা নহয় কিবা এটা গণ্ডগোল আছে যাৰ বাবে আমি 30 বছৰ পাৰ হোৱাৰ পিছতো আমি ব্যৰ্থ হৈ আছোঁ স্কুল কলেজত যিবোৰ শিক্ষা দীক্ষা দিয়া হ'ল সেইবোৰত আমাক ভালকৈ শিকোৱা নহ'ল যে আমি কি কৰিব লাগিব কিদৰে টকা ঘটিব লাগিব কেনেকৈ আমি ব্যৱসায় কৰিব লাগিব কিদৰে আমি আমাৰ জীৱনত সফল হ'ব পাৰিম কিন্তু আমাৰ গাঁৱৰে হওক বা চহৰৰে ডেকাবোৰে ব্যৱসায় কৰিছে কিন্তু বেছিভাগেই বিফল হৈছে আজি মই বিশ্লেষণ কৰিবলৈ আগবঢ়াওঁতে হয়তো আপুনি ভাবিব ই বেটাই যদি ইমানেই বিজনেছৰ কথা জানে তেতিয়াহ'লে কিয় বিজনেছ কৰা নাই হয় কিন্তু মই অনুভৱ কৰিছোঁ সকলোৰে বাবে সকলো বস্তু নহয় যিদৰে ব্যৱসায়টো হয়তো মোৰ কাৰণে নহয় তথাপিও এই বিষয়টো আলোচনা কৰিবলৈ মই আজি আগবাঢ়িছোঁ আমি যদি অধ্যয়ন বা পৰ্যবেক্ষণ নকৰোঁ তেতিয়াহ'লে আমি অসফল হ'মেই প্ৰথম কথাটো কি জানে আমি আমাৰ জীৱনতে কি নাজানো বা আমাৰ জানিবলগীয়া কি আছে আমি কোনটো কৰিলে আমি ধন উপাৰ্জন কৰিব পাৰিম আৰু নাজানো আমি কোনটো ব্যৱসায় কৰিলে আমি যি জান লগাই কৰিব পাৰিম আমি সেইবোৰ কথা নাজানো আমি কি কৰোঁ অমুকে ব্ৰইলাৰ ফাৰ্ম কৰিছে গতিকে আমিও আৰম্ভ কৰিলোঁ অমুকে গাহৰি ফাৰ্ম কৰিছে আমিও আৰম্ভ কৰিলোঁ কিন্তু লোকক দেখি আমি যেতিয়া কামবোৰ কৰিম আমি সেইকাৰণেই কৈছোঁ যে আমি কি নাজানো বেছিভাগেই আমি নাজানো আপুনি হয়তো বিফল হোৱা নাই বা আপোনাৰ কোনোবা সম্পৰ্কীয় বিফল হোৱা নাই কিন্তু বিফল কিয় হয় এই কথাটো পাতিব হৈছোঁ এনেকৈ লোকক দেখি কৰা কামত আমি ব্যস্ত হ'ব পাৰিম কিন্তু ধন কিন্তু ঘটিব নোৱাৰি ধন ঘটিব খুজিছে ব্যৱসায় কৰিব খুজিছে তেতিয়াহ'লে আপুনি প্ৰথমে জানিব লাগিব এই কামটো কৰিবলৈ আপোনাৰ মন বা শাৰীৰিক শ্ৰম কৰিব পৰা আছেনে নাই আপুনি ব্যৱসায় কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনাক লাগিব প্ৰচুৰ অধ্যয়ন আমাৰ অসমতে কিমান মাছ মাংসৰ প্ৰয়োজন হয় কিন্তু আমি সেইবোৰ চিন্তা কৰি আমি অসফল হৈ আছোঁ কিয় বেছিভাগ এই ব্যৱসায় আৰম্ভ কৰাৰ 2-3 বছৰ পিছতে বন্ধ হৈ যায় এই যে বন্ধ হৈ যায় বেপাৰবোৰ আমি আনক দেখি কৰা বাবে কিন্তু আমি অন্যই কৰা বেপাৰৰ ওপৰতে যদি নিৰ্ভৰ কৰি আমি যদি অকণমান অন্যকৈ আমি ভাবিবলৈ আৰম্ভ কৰি দিওঁ তেতিয়াহ'লে আমি সফল হ'ব পাৰিম আজি মই এটা সৰু কাহিনীৰে আজি এই ব্যৱসায়ত সফলতা কিদৰে লাভ কৰিব পাৰি তাক মই অকণমান কথা এটা ক'বলৈ ওলাইছোঁ দুজন বন্ধুই একেলগে গাঁৱৰ পৰা গৈ চহৰত টেক্সি চলাবলৈ আৰম্ভ কৰিলে দুয়োৱে এয়াৰপৰ্টত টেক্সি চলাবলৈ আৰম্ভ কৰিলে প্ৰায় 3টা বছৰৰ পিছত দেখা গ'ল যে এজনৰ মাহিলী উপাৰ্জন 25,000 টকা আৰু আনজনৰ মাহিলী উপাৰ্জন 60,000 টকা এইটো নিশ্চয় শুনি আপোনালোকৰ মনত এটা ভাৱ হৈছে এইটো কেনেকৈ সম্ভৱ হয়তো আপোনালোকে ভাবিছে যে 60,000 টকা ইনকাম কৰা ল'ৰাজনে হয়তো ৰাতি টোপনিয়েই নামাৰে বা বিশ্ৰামৰ কোনো প্ৰয়োজনেই নাই অকল কেৱল কাম কিন্তু প্ৰকৃততে এইটো নহয় যিজনে 25,000 টকা ইনকাম কৰে তেওঁ যিমানখিনি সময় তেওঁ টেক্সি চলায় সেই 60,000 টকা ইনকাম কৰা ল'ৰাজনেও কিন্তু সিমানখিনি সময়
টেক্সি চলায়। ইয়াৰ এটাই মাত্ৰ পাৰ্থক্য আছে, তেওঁলোকে যি ব্যৱসায় কৰিছে সেই ব্যৱসায়ত অকণমান আনে নকৰাকৈ সেই ৬০,০০০ টকা পোৱা ল'ৰাজনে আৰম্ভ কৰিছে। কেনেকৈ আৰম্ভ কৰিছে শুনক। তেওঁ টেক্সিখন লৈ এয়াৰপৰ্টত ৰখি আছে। এজন মানুহ আহিল, আহি ক'লে যাব নেকি? তেওঁ একেমুখে কয় হ'ব আহক। এই বুলি টেক্সিৰ দুৱাৰখন খুলি ভিতৰত বহিব দিলে আৰু বেগটো ডিকিত ভৰাই দি যাত্ৰা আৰম্ভ কৰিলে। আৰম্ভ কৰি সেই মুহূৰ্ততে সেই টেক্সি চালকজনে সুধিলে আপুনি বাৰু কি গান শুনিব, অসমীয়া, হিন্দী নে অইন কিবা? তেতিয়া যাত্ৰীজনে ক'লে এতিয়া যিহেতু বিহুৰ বতৰ আৰম্ভ হ'বই, গতিকে বিহুগীত এটাকে বজাই দিয়া। ড্ৰাইভাৰজনে বিহুগীত এটা বজাই দিলে। তাৰপিছত ক'লে আপোনাৰ বাওঁফালে কেইখনমান আজিৰ খবৰ কাগজ আছে, আপুনি যিখন ইচ্ছা সেইখন পঢ়িব পাৰে। তেতিয়া সেই যাত্ৰীজনে চালে যে সঁচাকৈ বাওঁফালে কেইখনমান খবৰ কাগজ থোৱা আছে, তাৰ এখন লৈ চাবলৈ আৰম্ভ কৰি দিলে। তেতিয়া ড্ৰাইভাৰজনে পুনৰাই ক'লে আপুনি সোঁফালে থকা ড্ৰয়াৰটোত দুটা ফ্লাক্সত গৰম পানী আৰু অকণমান ৰঙা চাহ আছে, আপুনি ইচ্ছা কৰিলে যিকোনো এটা ল'ব পাৰিব। তেতিয়া মানুহজনে ভাবিলে ইমান আদৰ যত্ন, ড্ৰয়াৰটো টানি চালে হয়। তেওঁ একাপ গৰম চাহ লৈ খাব আৰম্ভ কৰি দিলে। তাৰপিছত তেওঁ ক'লে যে আপুনি এই যে এই সুবিধাখিনি দিছে ইয়াৰ বিনিময়ত আপুনি এক্সট্ৰাকৈ মোৰ পৰা আপুনি পইচা ল'ব নেকি? তেতিয়া সেই টেক্সি চালকজনে হাঁহি এটা মাৰি ক'লে নাই দাদা, মই আপোনাৰ পৰা এক্সট্ৰা একো এটা নলওঁ, আপোনালোকৰ সুযোগ আৰু সুবিধাৰ কাৰণে এইখিনি মই ব্যৱস্থা কৰিছোঁ। আৰু আপুনি যদি মোক পুনৰাই লগ পাব বিচাৰে বা মোৰ টেক্সিত উঠিব বিচাৰে তেতিয়াহ'লে আপোনাৰ সন্মুখৰ সেই সৰু বেগটোতে মোৰ কাৰ্ড এখন আছে য'ত মোৰ ফোন নাম্বাৰটো আছে, আপুনি ইচ্ছা কৰিলে সেইখন ল'ব পাৰে, নল'লেও একো কথা নাই। তেতিয়া তেওঁ কাৰ্ড এখন ল'লে আৰু ড্ৰাইভাৰজনে পুনৰাই ক'লে দাদা আপোনাক আজি যে মই লগ পাইছোঁ আজি মোৰ কাৰণে আটাইতকৈ সৌভাগ্যৰ দিন। অইন দিনা হ'লে হয়তো মই আপোনাক এনেকৈ লগ নাপালোহেঁতেন, কাৰণ অইন দিনা মোৰ যাত্ৰী প্ৰায় থাকেই, কিন্তু আজি মোৰেই ভাগ্য ভাল যে আপোনাৰ দৰে মানুহ এজনক মই আজি লগ পাইছোঁ, তাৰ বাবে মই ভগৱানক অশেষ ধন্যবাদ জনাইছোঁ। এইদৰে বিভিন্ন কথা পাতি পাতি আহি নিৰ্দিষ্ট ঠাইত সেই যাত্ৰীজনক নমাই দিলে আৰু যিমান পৰিমাণৰ ভাড়া হৈছিল সেই ভাড়াটো পৰিমাণটো কৈ দিলে। তেতিয়া সেই যাত্ৰীজনে সেই ভাড়াটোৰ উপৰিও আৰু 500 টকা এটা বেছিকৈ দিলে। তেতিয়া কিন্তু সেই টেক্সি চালকজনে প্ৰথমে আপত্তি কৰিছিল, কিন্তু শেষত ল'লে আৰু বহুত ধন্যবাদ জনাই যাত্ৰীজনে তাৰ পৰা আঁতৰি গ'ল। এই কাহিনীটো কোৱাৰ একমাত্ৰ উদ্দেশ্যই হ'ল যে দুজন টেক্সি চালকে একেটা স্থানতে অৰ্থাৎ এয়াৰপৰ্টৰ পৰাই টেক্সি চলায়, কিন্তু এজনে সাধাৰণভাৱে যাত্ৰী উঠিল, গুচি গ'ল, নিৰ্দিষ্ট ঠাইত নমাই দিলে আৰু তাৰ পৰা ভাড়াটো লৈ গুচি আহিল। কিন্তু এইজন টেক্সি চালকে অকণমান আনতকৈ বেলেগকৈ সেই যাত্ৰীজনৰ সুখ সুবিধা এইখিনি কথা চিন্তা কৰি তেওঁ মিউজিকৰ ব্যৱস্থা কৰি ৰাখিছে, পানী একাপৰ ব্যৱস্থা কৰি ৰাখিছে, খবৰ কাগজ এখনৰ ব্যৱস্থা কৰি ৰাখিছে। আৰু সেইটোৰ কাৰণে তেওঁ সন্তুষ্ট হৈ কি কৰিলে, তেওঁ 500 টকা এটা বেছিকৈ দিলে, অৰ্থাৎ দুগুণ ভাড়া দিলে। লগতে আৰু কি কৰিলে, দ্বিতীয়বাৰ যেতিয়া তেওঁ এয়াৰপৰ্টৰ পৰা আকৌ যাবলগীয়া হ'ব তেওঁ তেতিয়াই আকৌ কি কৰিব, সেই টেক্সি চালকজনকে তেওঁ বিচাৰিব। এই যে ব্যৱসায় কৰিলে সফলতা পাবলৈ হ'লে এই ধৰণে আমি আগবাঢ়িব লাগিব। সঁচাকৈ এই যে ব্যৱসায়ত নতুন কিটিপ এটা থাকিবই লাগিব। অইনে কি কৰিছে এইটো যদি আমি ভাবোঁ, অইনে ব্ৰইলাৰ ফাৰ্ম দিছে, অইনে গাহৰি ফাৰ্ম খুলিছে, অইনে আজি আৰু কিবা কিবি কৰিছে, সেইটোৰ পথতে যদি আমি যাওঁ তেতিয়াহ'লে আমি কেতিয়াও ব্যৱসায়ত আমি সফল হ'ব নোৱাৰিম। কিন্তু যদি আমি অইনে কৰাতকৈ অকণমান যদি বেলেগ দিশেৰে চিন্তা কৰি আমি ব্যৱসায় আৰম্ভ কৰি দিওঁ তেতিয়াহ'লে আমাৰ ব্যৱসায়ত লাভ হ'বই। আশা ৰাখিছোঁ মোৰ কথাখিনি আপোনালোকক কাৰোবাক নহয় কাৰোবাক কিবা এটা কথাত হ'লেও সহায় কৰিব।
আজিলৈ এৰিলোঁ পুনৰ আপোনালোকক লগ পাম যদিহে মোৰ এই কথাখিনি ভাল লাগে তেতিয়া লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগ পোৱাৰ আশা থাকিলে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব পুনৰ আপোনালোক সকলোকে নমস্কাৰ